নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই শংকৰ আৰু আপোনালোকক স্বাগতম জনাইছোঁ শংকৰ বগীবিল ইউটিউব চেনেলত। আসাম পুলিচ ABUB কাট অফ এডমিট কাৰ্ড আৰু এক্সাম ডেটৰ বা এপইণ্টমেণ্টৰ এটা নোটিছ টেলিগ্ৰামত পুৰা ভাইৰেল হৈ আছে, সাৰ্কুলেট হৈ আছে। হোৱাটছএপত গ্ৰুপত আপুনি যিকোনো গ্ৰুপত চাওক বা ফেচবুকত গ্ৰুপত চাওক, এই মানে নটিফিকেশ্যনটো ইমানেই ভাইৰেল হৈছে যে চবৰ ওচৰতে এইটো পাইছে বা আপোনালোকেও পাইছে চাগে নটিফিকেশ্যন। এতিয়া কথাটো হৈছে এই নটিফিকেশ্যনটো সঁচাকৈ কাৰেক্ট হয় জানো, তাৰ ওপৰত মই ডিটেইলছ বুজাম আৰু ফেক হয় নে ৰিয়েল হয় সেই কথাটো আপোনালোকক মই ক্লিয়াৰলি ক'ম। প্ৰথম অৱস্থাত আপুনি নটিছটো চাওক। নটিছটোত লিখা আছে, এবাৰ মই আপোনালোকক পঢ়ি শুনাই দিছোঁ। নটিছটো লিখা আছে যে আসাম পুলিচ AB 2300 পোষ্ট, সেইটোতো আমি জানো কাৰেক্ট আছে। UB 1645টা পোষ্টৰ ৰিজাল্ট ডেটৰ 2025 হয়নে। PST মানে যিটো আমাৰ কাট আপটো ডেট আহিব, যিটো আমি ফিজিকেল কৰিছিলোঁ, বিফৰ কৈছে 18 তাৰিখ, মানে 18 তাৰিখৰ পিছত, মানে এই 18 তাৰিখ 2 মাহ 2025 আহিব পৰা সম্ভাৱনা আছে বুলি ইয়াত কোৱা হৈছে। এডমিট কাৰ্ড ডাউনলোডিং ডেট, মানে যিটো এডমিট কাৰ্ড আহিব সেইটো 25 তাৰিখ 2 মাহ 2025 দেখুৱাই আছে। অ'কে, তাৰপিছত ৰিটেন এক্সাম ডেটটো দিছে দুটা, এটা হৈছে 2 মাৰ্চ, মানে 2 মাৰ্চ তাৰিখে দিছে আৰু এটা 9 মাৰ্চ তাৰিখে দিয়া হৈছে, আৰু এপইণ্টমেণ্ট ডেট 10 মে তাৰিখে দিয়া হৈছে। এতিয়া কথাটো আহে যে বাস্তৱত এই নটিফিকেশ্যনটো ক্লিয়াৰলি শুদ্ধ হয় নে নহয়, সেইটোৰ ওপৰত বহুত ডাঙৰ মানে বিবাদ আছে। মই গোটেই SLRP বা বহুত ল'ৰা এনেকৈ আছে যিবিলাকৰ মানে ভাল ৰেংকত আছে, অফিচাৰ হয়, তেওঁলোকৰ পৰা কথাটো পাতিলোঁ, বহুত চালোঁ, ভিডিঅ'টো মানে নটিফিকেশ্যনটো বেছি ভাইৰেল হৈছে, সেইকাৰণে মই এটা ভিডিঅ' বনাবলৈ বাধ্য হ'লোঁ। এতিয়া কথাটো আহি যায় যে SLRPত যদি মই ৱেবছাইটত ক্লিয়াৰলি আপুনি যদি চায়, কিন্তু এতিয়ালৈকে এনেকুৱা ধৰণৰ কোনো এটা নটিছ পোৱা নাই দিয়ক বাস্তৱত দেই। আপোনালোকে ক্লিয়াৰলি নহয় নে নহয়, আপোনালোকে SLRPৰ ৱেবছাইটত গৈ কিনি চেক কৰি চাব পাৰে এই নটিছটো আছে জানো। মই কিন্তু গোটেই SLRPত চেক কৰি চালোঁ, এইটোত এনেকুৱা ধৰণৰ কোনো এটা নাই। কোনোবা ল'ৰাই মানে যোনে যিবিলাক টাইপিং কৰিব ভাল জানে, কোনে অলপ লিখিব ভাল জানে, তেওঁলোকে এইটো অনুমানিক এটা বনাইছে। মোৰ সেইটো লাগিছে মানে এটা নটিছ এনেই বনাই কিনি মানে চাৰ্কুলেট কৰি দিছে যে তাত কোনো SLRPৰ চেয়াৰমেনৰ কোনো ধৰণৰ তাত স্বাক্ষৰ নাই, কোনো এজন ব্যক্তিৰ স্বাক্ষৰ নাই। তাৰপিছত মই ইয়াতে ইমানেই ফাইনেল কৰিব পাৰোঁ যে ফাইনেলি মই এটা অনুমান লগাইছোঁ, এইটো শুদ্ধ নহয় চাগে, ফেক হয়। মানে কি এটা মানে এইটো অনুমান এটা বনাইছে। মানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ কৈছিলে যে মাৰ্চ মাহত, ফেব্ৰুৱাৰী শেষত নহ'লে মাৰ্চ মাহত আৰম্ভণিতে এটা এক্সাম হ'ব, ফাইনেল এক্সামটো হ'ব। সেইকাৰণে তেওঁলোকে এটা অনুমান বনাই কিনি এইটো ধৰণৰ টেম্পলেট এটা বনাইছে। এইটোৱে কথা। বাস্তৱত এইটো যিটো আপোনালোকে চাৰ্কুল কৰি আছে সেইটো চাৰ্কুলেট নকৰিব, এইটো এটা ফেক হয় বুলিহে মানিছোঁ। যেতিয়ালৈকে 18 তাৰিখ আহিব তেতিয়া বাস্তৱ ৰিয়েলিটিটো গম পোৱা যাব। তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিলে। ধন্যবাদ।